নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে সপ্তম শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 4 পোহৰৰ সৈতে ধেমালি ছাঁ আৰু প্ৰতিফলন পাঠটোলৈ আগবাঢ়িব বিচাৰিছোঁ। ইয়াতে পাঠটোৰ নামতে গম পাইছা যে আমি ইয়াতে পোহৰনো কি, পোহৰৰ সৈতে আমি ছাঁ প্ৰতিফলন কেনেধৰণে পোহৰৰ লগত জড়িত হৈ আছে তাৰ ওপৰত আমি আলোচনা কৰিম, তাৰ ওপৰত আমি জানিম। একদম সহজ ভাষাত আছে গোটেই পাঠটো, তোমালোকে ধুনীয়াকৈ বুজি পাবা, অলপ মন দিলেই হ'ল। ঠিক আছে, এতিয়া আমি চাওঁ আহাচোন প্ৰথমতেনো কি আছে। জোনাক নিশা পৃথিৱীখন পোহৰেৰে উদ্ভাসিত হোৱাটো মন কৰিছানে? দিনৰ সূৰ্যৰ পোহৰত আমাৰ চাৰিওফালৰ বস্তুবোৰ দেখা পোৱাৰ দৰে জোনৰ পোহৰত ৰাতি হ'লে আমি আমাৰ চাৰিওফালৰ বস্তুবোৰ দেখা পাওঁ, কিন্তু আন্ধাৰ ৰাতি চাৰিওফালে বস্তুবোৰ নেদেখোঁ। অৱশ্যে আন্ধাৰ ৰাতি আকাশত তিৰবিৰাই থকা তৰাবোৰে আৰু ঘাঁহনিৰ ওপৰেৰে উৰি ফুৰা জোনাকী পৰুৱাই এধানি পোহৰ বিলাই থকাৰ দৃশ্য নিশ্চয় দেখিছা। জোনাকী পৰুৱাই নিজে নিজৰ পোহৰ বিলায়, কিন্তু জোনবাইৰ পোহৰ নিজা পোহৰ নহয়। এই বিষয়ে তোমালোকে আগতে পাই আহিছা, হয়নে? মহাকাশৰ বিচিত্ৰ কথা নামৰ পাঠটোত পাই আহিছা যে জোনবাইৰ আমাৰ নিজৰ পোহৰ নাই, হয়নে? সি সূৰ্যৰ পৰা পোহৰ লয়। ঠিক আছে, ইয়াতো আছে, আমি সেই কথাখিনি আমি মনত পেলাম আৰু সেই কথাখিনি লগত লৈ আমি এই চেপ্টাৰটো পঢ়িম। ঠিক আছে, ইয়াতে কৈছে যে আমি আমাৰ চাৰিওফালে থকা বস্তুবোৰ এন্ধাৰত দেখা নাপাওঁ, কিন্তু পোহৰত দেখা পাওঁ। আৰু পোহৰত দেখা পোৱাৰ উদ্দেশ্য হ'ল কি, যে পোহৰত যাৰ নিজা পোহৰ আছে সি নিজেই উদ্ভাসিত হৈ থাকে, কিন্তু যাৰ নিজৰ পোহৰ নাই সেইবিলাক বস্তু বেলেগৰ পোহৰতহে সি উজ্বলি উঠে, হয়নে? ঠিক তেনেধৰণে আমি এতিয়া কিছুমান কথা আলোচনা কৰোঁ আহাচোন। জোনাকী পৰুৱাৰ কথাই কৈছে প্ৰথমতে। ইয়াতে কৈ আহিছে যে জোনাকী পৰুৱাৰ দৰে কিছুমান জীৱৰ শৰীৰত এক বিক্ৰিয়াৰ ফলত ৰাসায়নিক শক্তি পোহৰ শক্তিলৈ ৰূপান্তৰিত হয়। এই পোহৰৰ পানীৰবিধে নিৰ্গত কৰিব পাৰে। ইয়াকে বায়ুলুমিনেচেন্স বা জৈৱজ্যোতি উৎপন্ন হোৱা বুলি কোৱা হয়। জোনাকী পৰুৱাৰ দৰে কিছুমান জীৱই নিজৰ পোহৰ নিজে কেনেকৈ উৎপন্ন কৰে? ৰাসায়নিক বিক্ৰিয়া, ৰাসায়নিক শক্তিৰ ফলত। ঠিক আছে, এক বিক্ৰিয়া হয় আৰু সেই ৰাসায়নিক পোহৰ শক্তিলৈ পৰিৱৰ্তন কৰে। জোনাকী পৰুৱাও তেনে এক উদাহৰণ। ইয়াকে জৈৱজ্যোতি উৎপন্ন বা বায়ুলুমিনেচেন্স বুলি কোৱা হয়। পোহৰৰ উৎসবোৰ, এতিয়া পোহৰৰ উৎসবোৰ মানে কি জানানে? পোহৰ আমি ক'ৰ পৰা পাওঁ, পোহৰ আচলতে আমি ক'ৰ পৰা পাওঁ সেইটোকে আমি পোহৰৰ উৎসবোৰ বুলি ক'ব পাৰোঁ। ঠিক আছে, চোৱা, আমি পোহৰ বিভিন্ন বস্তুৰ পৰা আমি পোহৰ পাওঁ, কিন্তু যিবোৰ বস্তুৰ পৰা পোহৰ পাওঁ সেই বস্তুবিলাকৰ ভিতৰত প্ৰধান হ'ল সূৰ্য। ঠিক আছে, আৰু সেইবিলাকে আমি এতিয়া পঢ়িম যে যিবোৰ বস্তুৰ পৰা পোহৰ ওলায় সেই বস্তুবোৰক পোহৰৰ উৎস বুলি কোৱা হয়। মনত ৰাখিবা, সূৰ্যই হৈছে আমাৰ বাবে প্ৰাকৃতিক পোহৰৰ মূল উৎস। প্ৰকৃতিৰ পৰা পাওঁ, প্ৰাকৃতিকভাৱে পাওঁ সূৰ্যৰ পৰা, গতিকে ইয়াক কৈছে সূৰ্য হ'ল প্ৰাকৃতিক পোহৰৰ মূল উৎস। ঠিক আছে, তৰা আৰু কিছুমান জীৱইও পোহৰ বিলাব পাৰে। ঠিক আছে, তৰা আৰু কিছুমান জীৱইও পোহৰ বিলাব পাৰে, যেনেকৈ জোনাকী পৰুৱাৰ কথা কৈছে, তৰাৰ কথা কৈছে। ঠিক আছে, তোমালোকে মনত ৰাখা, এটা ভাবাচোন, যদি সৰু আন্ধাৰ কোঠালি এটা জোনাকী পৰুৱা 100-200 মান জোনাকী পৰুৱা এৰি দিওঁ, ৰুমটো কিন্তু পোহৰ হৈ যাব, হয়নে? সেইকাৰণে আমি কিছুমান জীৱইও পোহৰ বিলাব পাৰে। বৈদ্যুতিক বাল্ব, টিউব লাইট, টৰ্চ, মমবাতি, জুই আদিৰ পৰাও আমি পোহৰ পাওঁ। গতিকে এই আটাইবোৰেই পোহৰৰ উৎস। প্ৰকৃততে মানুহে জুই জ্বলাবলৈ শিকাৰ পাছৰ পৰা পোহৰ সম্পৰ্কে প্ৰথম জ্ঞান আহৰণ কৰে। পৰৱৰ্তী সময়ত বিদ্যুতৰ আৱিষ্কাৰ আৰু বিভিন্ন বৈদ্যুতিক সঁজুলিৰ প্ৰয়োগৰ ফলত পোহৰ সম্পৰ্কে অধিক জ্ঞান বৃদ্ধি পালে। ঠিক আছে, প্ৰথমতে জুই যেতিয়া জ্বলাবলৈ শিকিছিলে, জুই আৱিষ্কাৰ হোৱাৰ লগে লগে পোহৰ সম্পৰ্কে মানুহে অলপমান জ্ঞান আহৰণ কৰিছিলে, কিন্তু তাৰ পিছত যেতিয়া বিদ্যুৎ আৱিষ্কাৰ হ'ল, বিদ্যুৎ আৱিষ্কাৰ হোৱাৰ লগে লগে বিভিন্ন বৈদ্যুতিক সঁজুলি, লাইট, হয়নে? ফেনটোত পোহৰ নাই, কিন্তু বিদ্যুতৰ পৰা পোহৰ আহিছে। ঠিক আছে, সেই পোহৰৰ কথাটো আমি যদি ক'বলৈ যাওঁ, টৰ্চ লাইট, হয়নে? বিভিন্ন ধৰণৰ লাইট, টুনিশ্বিয়েটৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ হেল'জেন লাইটলৈকে, সৰু লাইটৰ পৰা সকলোবিলাকতে পোহৰি থাকে, নহয় জানো? এতিয়া ইয়াত চোৱাচোন, প্ৰাকৃতিক পোহৰৰ কিছুমান উৎস দিছে, প্ৰকৃতিৰ পৰা পোৱা কিছুমান পোহৰৰ কথা কৈছে যে আমি ক'ৰ পৰা পাওঁ। চোৱাচোন, সূৰ্যৰ পৰা পাওঁ, তৰাৰ পৰা পাওঁ, আগ্নেয়গিৰি উদগিৰণ হ'লেও পোহৰ সৃষ্টি হয়,
জেলি মাছ বুলি কওঁ, আমি ইংৰাজীত তাক জেলি ফিছ বুলি কওঁ, তাৰ পৰাও আমি পোহৰ পাওঁ, হয়নে? আৰু কৃত্ৰিম পোহৰৰ কিছুমান উৎস, কৃত্ৰিমভাৱে মানে আমি কি কৰিব লাগিব, যেতিয়া নিজে সৃষ্টি কৰি লওঁ, জুই, টৰ্চ, মমবাতি, LED বাল্ব, এইবিলাকৰ পৰা আমি কৃত্ৰিম পোহৰ পাওঁ, ঠিক আছে? সূৰ্য, ইয়াতে কিছুমান কথা তাৰ ওপৰতে লিখা আছে, চোৱা। সূৰ্য আৰু তৰাবোৰ, বিজুলী বাতি, জোনাকী পৰুৱা আদিৰ দৰে যিবোৰ বস্তুৱে নিজেই নিজৰ পোহৰ বিলায়, সেই বস্তুবোৰক দীপ্তিমান বস্তু বোলে। আনহাতে চন্দ্ৰ, গ্ৰহবোৰ, টেবুল চকী, গছ, পেঞ্চিল আদি বস্তুবোৰে নিজৰ পোহৰ নাই। গতিকে এইবোৰে নিজে পোহৰ নিবিলায়, ঠিক আছে? আৰু কিন্তু এনে বস্তুবোৰক দীপ্তিমান বস্তুৰ পৰা অহা পোহৰৰ বাবে দৃশ্যমান হয়। এই দীপ্তিমান বস্তু যেনেকৈ বিজুলী বাতিৰ পৰা অহা পোহৰত আমি কিতাপখন দেখা পাওঁ, হয়নে? টেবুল চকী দেখা পাওঁ, পেঞ্চিলডাল দেখা পাওঁ, সেইকাৰণে আমি তাহাঁতক কি বুলি কওঁ, যে অদীপ্তিমান বস্তু, কিন্তু দীপ্তিমান বস্তুৰ সহায়তহে ই দৃশ্যমান হয়, ঠিক আছে? মনত ৰাখিবা, দীপ্তিমান বস্তুৰ নিজস্ব পোহৰ আছে, আৰু সেই নিজস্ব পোহৰ থকা বস্তুৰ সহায়ত যিবিলাক বস্তু আমি দেখা পাওঁ তাকে আমি অদীপ্তিমান বস্তু বুলি কওঁ, ঠিক আছে? বৈদ্যুতিক বাল্ব, লেম্প অথবা টৰ্চৰ পৰা পোহৰ পাৰ হৈ যাওঁতে বায়ুৰ মাজেৰে যাবলগীয়া হয়, হয়নে? এগিলাচ পানী বা এটুকুৰা কাঠৰ মাজেৰে পোহৰ পাৰ হৈ আহি আমাৰ চকুত পৰেহি। এনেদৰে বায়ু, পানী, কাঁচ আদি যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ যায়, সেইবোৰকে পোহৰৰ মাধ্যম বুলি কোৱা হয়। পোহৰৰ মাধ্যম কি কি সুধিলে ক'ব লাগিব, বায়ু, পানী, কাঁচ আদি, যাৰ মাজেৰে আমি পোহৰ পাৰ হৈ যোৱা দেখা পাওঁ, সেইবিলাককে পোহৰৰ মাধ্যম বুলি কোৱা হয়, ঠিক আছে? এতিয়া চোৱা, ইয়াতে তোমালোকক জানিবলগীয়া কথা দিছে যে বিজ্ঞান আৰু সমাজ বুলি কৈছে সৌৰকোষৰ কথা আমি ইতিমধ্যে আজিকালি প্ৰায়ে শুনি থাকিবলৈ লৈছোঁ যে কিনো হয়। সৌৰকোষবোৰ চিলিকনৰ পৰা তৈয়াৰ কৰা আলোক বৈদ্যুতিক কোষ, যিয়ে সূৰ্যৰ পোহৰক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰে। বৈদ্যুতিক কোষ বুলি কৈছে ই আলোক বৈদ্যুতিক কোষ, আৰু ইয়াত কি হয়, সূৰ্যৰ পোহৰক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰে। উন্নত সৌৰকোষবোৰে অধিক পৰিমাণৰ সূৰ্যৰ পোহৰ ধৰি ৰাখিব পাৰে, যাৰ ফলত সৌৰকোষবোৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। সৌৰকোষবোৰৰ কাম বেছি কৰিব পাৰে উন্নতবিলাকে। এনে সৌৰকোষবোৰে কম পোহৰ বা ডাৱৰীয়া বতৰতো ভালদৰে কাম কৰে। সৌৰকোষৰ ব্যৱহাৰৰ ফলত বিদ্যুতৰ বিল হ্ৰাস হয়। তদুপৰি সৌৰকোষ ব্যৱহাৰ কৰাটো আমাৰ পৰিৱেশৰ বাবেও উপযোগী, ঠিক আছে? এই সুবিধাসমূহ বিবেচনা কৰি ভাৰত চৰকাৰে সৌৰ শক্তিৰ ব্যৱহাৰৰ বাবে কিছুমান আঁচনি গ্ৰহণ কৰিছে। তোমালোকে ইতিমধ্যে চাগে গম পাইছা যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোগান বুলি এখন আঁচনি ফেব্ৰুৱাৰী 2024 চনৰ পৰা আৰম্ভ কৰিছে, যে তাত কি হৈছে, বৈদ্যুতিক কোষৰ পৰা বিদ্যুৎ উৎপন্ন কৰে। চোৱা, এতিয়া তোমালোকে গম পাইছা যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনা আঁচনি 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ কৰা হৈছে। ইয়াৰ পিছত তোমালোকক কৈছে যে পোহৰে সদায় সৰল ৰেখাত গতি কৰে, আৰু এই পোহৰে সৰল ৰেখাত গতি কৰাৰ কথাটো আমি চাওঁ আহাচোন। কি কৈছে যে পোহৰে কেনেদৰে গতি কৰে কেতিয়াবা ভাবি চাইছানে? সৰু ছিদ্ৰইদি, ছিদ্ৰ মানে ফুটা, ঠিক আছে? সৰু ফুটাইদি অথবা কোনো অংশইদি ঘৰৰ ভিতৰলৈ সূৰ্যৰ পোহৰ সোমাই অহা মন কৰিছানে? অথবা গাড়ী, স্কুটাৰ আদিৰ হেডলাইট বা টৰ্চ আদিৰ পৰা অহা পোহৰ লক্ষ্য কৰিছানে? এটা পৰীক্ষাৰ জৰিয়তে পোহৰে কেনেদৰে গতি কৰে চাওঁ আহাচোন। আমি হেডলাইট হওক, টৰ্চ হওক, এইবিলাকৰ পোহৰ ইহঁতৰ পৰা সদায় সৰল ৰেখাতে গতি কৰে, আমি অনুমান কৰিছোঁ, হয়নে নহয় বাৰু? এতিয়া চোৱাচোন, আমি ক্ৰিয়াকলাপটোত চাওঁ। ক্ৰিয়াকলাপটোতনো কি দিছে, যে চাকি ব্যৱহাৰ কৰোঁতে সদায় ডাঙৰ সহায় ল'ব বুলি কৈছে। এই চাকি জ্বলাওঁতে সাৱধান হ'বা দেই তোমালোক। এতিয়া চোৱা, ইয়াতে কাৰ্ডবৰ্ড দিছে, আৰু সেই কাৰ্ডবৰ্ডতনো কেনেধৰণে কি এটা ক্ৰিয়াকলাপ কৰিছে আমি চাওঁ আহাচোন। এতিয়া ওপৰৰ চিত্ৰত দেখুওৱাৰ দৰে 3খন কাৰ্ডবৰ্ড লৈ সিহঁতক A, B আৰু C নামেৰে নামাকৰণ কৰা হ'ল, ঠিক আছে? A, B, C 3টা নামেৰে নামাকৰণ কৰিছে, আৰু চিত্ৰত দেখুওৱাৰ দৰে প্ৰত্যেকখন কাৰ্ডবৰ্ড একোডাল ক্লিপৰ সহায়ত ৰখা হ'ল। আমি ক্লিপৰ সহায়ত থিয়কৈ ৰখা হ'ল বুলি কৈছে। আমি ইয়াক থিয়কৈ যেনে তেনে ক্লিপৰ সহায়ত ৰাখিব লাগিব। 3খন কাৰ্ডবৰ্ডৰ প্ৰত্যেকৰে ঠিক মাজভাগত আলপিন এটাৰে সৰুকৈ একোটা ফুটাকেইটা একে সৰল ৰেখাত থকাৰ ব্যৱস্থা কৰা। মানে আমি সোঁমাজত আমি এনেধৰণে ফুটা কৰিব লাগিব যাতে এডাল সৰল ৰেখাত ফুটাকেইটা থাকে, ঠিক আছে? এতিয়া জ্বলি থকা তেল চাকি এটা
A কাৰ্ডবৰ্ডখনৰ ওচৰত ৰাখি বিপৰীত দিশৰ পৰা অৰ্থাৎ C কাৰ্ডবৰ্ডৰ ফুটাটোৰে চালে চাকিটোৰ পৰা অহা পোহৰ দেখিবলৈ পাবা যদি A খনৰ ওচৰত আমি এটা চাকি থওঁ আমি যদি C খনৰ ওচৰত চকু থৈ পেলাই চাওঁ আমি পোহৰে পোনে পোনে পোহৰটো অহা দেখিবলৈ পাম এতিয়া A কাৰ্ডবৰ্ডৰ লৰচৰ কৰি দিয়া A কাৰ্ডবৰ্ডখন যদি লৰাই দিয়া আৰু BC কাৰ্ডবৰ্ডখনৰ ফুটাই দি চাকিৰ পোহৰটো চাবলৈ চেষ্টা কৰা দেখিবানে চাকিটোৰ পোহৰ দেখা পাইছা জানো নাই দেখা হয় নহয় এনেদৰে B আৰু C কাৰ্ডবৰ্ডখন লৰাইলেও চাকিৰ পোহৰ অহা দেখা পাবা জানো নাপাওঁ আমি এটা বা এখন কাৰ্ডবৰ্ড যদি আমি লৰাই দিওঁ আমি তাৰ পৰা তেতিয়া চাকিৰ পোহৰ দেখিবলৈ নাপাম এতিয়া তিনিখন কাৰ্ডবৰ্ডৰ ফুটা তিনিটা একেডাল সৰল ৰেখাত আছিল যেতিয়া চাকিৰ পৰা অহা পোহৰ তোমাৰ চকুত পৰিল এতিয়া কিন্তু এতিয়া ফুটাকেইটা যেতিয়া একেডাল সৰলৰেখাত নাছিল তেতিয়া চাকিৰ পোহৰ তোমাৰ চকুত নপৰিল হয় নহয় এই পৰ্যবেক্ষণৰ পৰা কি গম পালা যে পোহৰে সদায় সৰল ৰেখাত গতি কৰে আৰু সৰল ৰেখা হৈ থাকোঁতে আমাৰ চকুত পৰিছিলে সৰল ৰেখা নহওঁতে আমাৰ চকুত পৰা নাই ইয়াৰ পিছৰ ক্ৰিয়াকলাপটোতনো কি দিছে চাওঁ আহা এডাল ৰবৰ বা প্লাষ্টিকৰ পোন দীঘল আৰু ফুপুলা নলী এডাল লোৱা আৰু প্লাষ্টিকৰ ষ্ট্ৰ' ল'ব পাৰা ঠিক আছে আৰু সেই নলীডালৰ এটা মূৰ জ্বলি থকা মম এডালৰ ওচৰত ৰাখা জ্বলি থকা মম এডালৰ ওচৰত দেখিছেনে এটা মূৰ ৰাখি পেলাই কেনেধৰণে চাইছে এতিয়া আনটো মূৰে চোৱাচোন মমডাল নিশ্চয় দেখিছা হয়নে মমডাল দেখা পাইছে আৰু এতিয়া এই চিত্ৰটোত চোৱা দেখুৱাৰ দৰে নলীডাল যদি তোমাৰ বেকা হয় নলীডাল যদি এনেকৈ বেকা হয় মমডাল চাবলৈ যত্ন কৰাচোন মমডাল দেখা নাই পোৱা হয় নে নহয় এতিয়া এনেকুৱা কিয় হ'ল বাৰু জানিছানে ইয়াৰ কাৰণ হ'ল যে পোহৰে সদায় সৰল ৰেখাত গতি কৰে আৰু এইডাল সৰল ৰেখা আছিল কাৰণে ইয়াত তোমাৰ পোহৰৰ গতিটো হ'ল কিন্তু এইডাল যিহেতু বক্ৰৰেখা হৈ গ'ল গতিকে ইয়াত পোহৰে গতি কৰা নাই ঠিক আছে এতিয়া পোহৰে বেকা পথেৰে গতি কৰিব নোৱাৰে আৰু সেয়েহে নলীডাল বেকা কৰাৰ বাবে তুমি দ্বিতীয়ডাল মমেৰে দেখা নাপালা ঠিক আছে এতিয়া চোৱা আমি ইয়াৰ পিছত আৰু এটা ক্ৰিয়াকলাপৰ কথা কৈছে কোঠা এটাৰ আন্ধাৰ কৰি লোৱা আৰু ধূনা জ্বলোৱা পাত্ৰ এটাত অলপ ধূনা জ্বলাই লোৱা আৰু ধূনাখিনিৰ মাজেৰে কম শক্তিসম্পন্ন লেজাৰ ৰশ্মিৰ টৰ্চ এটা ছুইচটো অন কৰি লেজাৰ ৰশ্মি যাবলৈ দিয়া ধূনাৰ পোহৰৰ ওপৰেৰে এটা লেজাৰ ৰশ্মি মাৰিছে আৰু যাবলৈ দিছে দেখিছানে ধোঁৱাৰ মাজেৰে এডাল সৰল ৰেখাৰ দৰে উজ্জ্বল লেজাৰ ৰশ্মি গৈ থকা দেখিবলৈ পাবা ধোঁৱাৰ মাজেৰে এডাল সৰল ৰেখাত উজ্জ্বল লেজাৰ ৰশ্মিটো দেখিবলৈ পাবা ইয়াৰ পৰা কি গম পালা যে পোহৰে সদায় সৰল ৰেখাত গতি কৰে ঠিক আছে বিভিন্ন পদাৰ্থৰ মাজেৰে পোহৰৰ গতি এতিয়া আমি অকল বায়ুৰ মাজেৰে যে পোহৰৰ গতি কৰে সেইটো নহয় বেলেগ পদাৰ্থৰ মাজেৰেও পোহৰে গতি কৰিব পাৰে আমি চাওঁ আহাচোন এতিয়া তোমালোকে টৰ্চ লাইট গোটাই ল'বলৈ দিছে উল্লেখ কৰাৰ দৰে কিছুমান বস্তু আৰু এটা লগতে টৰ্চ লাইট গোটাই লোৱা এতিয়া এই পৰ্যবেক্ষণৰ মাজেৰে পোহৰ পাৰ হ'বলৈ দিয়া আৰু অনুমান কৰা আৰু পৰ্যবেক্ষণ কৰি 4.1 তালিকাখন পূৰ কৰা এই তালিকাখনত তোমালোকক কি দিছে চোৱা তোমালোকে ক্ৰিয়াকলাপ ঘৰত কৰি চাব পাৰিবা যে কি কৈছে যে পদাৰ্থ ল'বলৈ দিছে কাঁচ তেল সনা কাগজ কাঠ ধাতুৰ পাত্ৰ ষ্টীলৰ কাঁহী বাতৰি কাকত বগা প্লাষ্টিকৰ চিট ল'বা লৈ পেলাই পোহৰ সম্পূৰ্ণকৈ আংশিকভাৱে বা একেবাৰে পাৰ নহয় তুমি প্ৰথমতে অনুমান কৰিবা আৰু তুমি প্ৰেক্টিকেল কৰি চাবা পৰ্যবেক্ষণত কি পালা স্বচ্ছ অস্বচ্ছ আৰু ঈষৎ কোনটো আমি আগতে পাইছোনে বাৰু স্বচ্ছ অস্বচ্ছৰ ঈষৎ স্বচ্ছ মানে চাফা অস্বচ্ছ মানে চাফা নহয় আৰু ঈষৎ স্বচ্ছ মানে অলপ চাফা সেই অৰ্থকেইটাৰ পৰাই তোমালোকে বুজি পাবা আগতে পঞ্চম শ্ৰেণীত তোমালোকে অলপমানকৈ জানি আহিছা সেই কথাখিনিৰ ওপৰত কৈছে যে পঞ্চম শ্ৰেণীত আমি জানি আহিছোঁ বুলি কৈছে আৰু সেইমতে তালিকা 1-4 এই ওপৰৰ তালিকাখনত তোমালোকে শ্ৰেণীভুক্ত কৰিবা দেই তোমাৰ পৰ্যবেক্ষণসমূহ অনুমান কৰি কিছুমান মিলি গৈছে নেকি বাৰু এই ক্ৰিয়াকলাপবোৰৰ পৰা তুমি কি সিদ্ধান্ত ল'ব পাৰিলা যে স্বচ্ছ পদাৰ্থৰ মাজেৰে পোহৰ সম্পূৰ্ণকৈ পাৰ হৈ যায় আৰু তাৰপিছত কি কৈছে যে ঈষৎ স্বচ্ছৰ মাজেৰে আংশিকভাৱে হয়নে আৰু অস্বচ্ছ বস্তুৰ মাজেৰে পোহৰ অলপো পাৰ হৈ যাব নোৱাৰে ইয়াত চোৱা প্ৰথম গিলাচটো স্বচ্ছ গিলাচ ইয়াত থোৱা পেঞ্চিলডাল স্পষ্টকৈ দেখা পাইছোঁ দ্বিতীয় গিলাচটো অস্বচ্ছ গিলাচ আৰু ইয়াত আমি পেঞ্চিলৰ সোমাই থকা অংশ আমি দেখা পোৱা নাই ঈষৎ স্বচ্ছ বুলি কওঁতে কি হৈছে যে ঈষৎ স্বচ্ছত আমি অলপমান দেখা পাম কিন্তু স্পষ্টকৈ দেখা নাপাম তোমালোকে এটিএমত ব্যৱহাৰ কৰা দেখিছানে বাহিৰৰ পৰা এটিএম মেচিনটো আমি দেখা নাপাওঁ এনেধৰণে ঈষৎ স্বচ্ছ গ্লাছ লগাই থোৱা থাকে হয়নে নহয়
এতিয়া এগৰাকী বিজ্ঞানীৰ বিষয়ে বুলি কৈছে গ্ৰীচ দেশৰ আলেকজেন্দ্ৰিয়া নামৰ ঠাইত প্ৰখ্যাত গণিতজ্ঞ ইউক্লিডৰ জন্ম হৈছিল এই গণিতজ্ঞজন কোন আছিলে ইউক্লিড আৰু ইউক্লিডৰ জন্ম হৈছিলে গ্ৰীচ দেশত পোহৰে যে সৰল ৰেখাত গতি কৰে এই কথা তেখেতে ব্যাখ্যা কৰিছিলে ইউক্লিডে ব্যাখ্যা কৰিছিলে প্ৰথমে পোহৰ প্ৰতিফলন ধৰ্মৰ ভিত্তিত বিজ্ঞানসন্মত অধ্যয়ন কৰিছিল বুলি জনা যায় আৰু জ্যামিতিৰ সহায়ত তেখেতে পোহৰ প্ৰতিফলনৰ সূত্ৰ ব্যাখ্যা কৰিছিল পোহৰৰ এই সৰল ৰেখাত গতি কৰা নিয়মটো গ্ৰহণ কৰি পোহৰ সম্পৰ্কীয় সূত্ৰ আহৰণ কৰাটো সম্ভৱ হৈছিল আৰু সেই বিষয়ে তোমালোকে ডাঙৰ শ্ৰেণীত পাবা মানে তোমালোকে এতিয়া জানি থবা যে ইউক্লিডে সৰল ৰেখাত যে পোহৰে গতি কৰে সেই কথাটো আৱিষ্কাৰ কৰিছিলে আৰু প্ৰতিফলন সূত্ৰও তেওঁ ব্যাখ্যা কৰিছিলে ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ পৃষ্ঠাতনো কি আছে চাওঁচোন ইয়াৰ পিছৰ পৃষ্ঠাত কৈছে এটা তোমালোকক ক্ৰিয়াকলাপ দিছে আগৰ ক্ৰিয়াকলাপটোৰ কথাই কৈছে 4.3 ক্ৰিয়াকলাপ দেখোঁতে তোমালোকে দেখিলে পিছফালে আন্ধাৰ অঞ্চলত দেখা যায় এতিয়া চোৱা এই 4.3 এটা ক্ৰিয়াকলাপ যে আমি কৰিছিলোঁ আৰু সেই ক্ৰিয়াকলাপটো এইটো যে পোহৰে গতি কেনেধৰণে কৰে এইখিনি কথাই কৈছে যে বস্তু এটাৰ মাজেৰে পোহৰ পাৰ হৈ যোৱাৰ কথা কৈছিলোঁ সেই 4.3টো কৰোঁতে তোমালোকে দেখিলা যে পোহৰৰ গতিপথত কোনো বস্তু থাকিলে তাৰ পিছফালে আন্ধাৰ অঞ্চল দেখা যায় যদি বাধা দিয়ে আমি তাৰ পিছফালে আন্ধাৰ দেখা পাওঁ কোনো বস্তুৱে পোহৰক বাধা দিলে সৃষ্টি হোৱা আন্ধাৰ অঞ্চল বা আকৃতিক আমি ছাঁ বুলি কওঁ ছাঁ কাক বোলে যে কোনো বস্তুৰে পোহৰ বাধা দিলে সৃষ্টি হোৱা আন্ধাৰ অঞ্চল বা আকৃতিক ছাঁ বুলি কোৱা হয় পোহৰে সদায় সৰল ৰেখাত গতি কৰে পোহৰে কেতিয়াও বেকাৰ পথেৰে গতি কৰিব নোৱাৰে আমি ইতিমধ্যে জানি আহিছোঁ গতিকে পোহৰৰ গতিপথ যেতিয়া এটা অস্বচ্ছ বস্তু ৰখা হয় গতিপথত যেতিয়া অস্বচ্ছ বস্তু ৰখা হয় আৰু তেতিয়া বস্তুটোৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে আৰু ফলস্বৰূপে পোহৰৰ উৎসৰ বিপৰীত দিশত অস্বচ্ছ বস্তুটোৰ ছাঁ গঠন হয় আমি আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ ছাঁ দেখা পাওঁ ইয়াত চোৱা পোহৰৰ টৰ্চটোৰ পোহৰ মৰা হৈছে আৰু পোহৰৰ গতিপথত এটা বস্তু ৰাখিছে আৰু সেই বস্তু ৰাখোঁতে চোৱা এই পিছফালে এই অংশকণে ছাঁ বুজাইছে এই অংশকণত মানে এই বস্তুটোৰ ছাঁটো পৰিছে কিন্তু পোহৰটো ওপৰে ওপৰে ইফালে অকণমান গৈছে আৰু সেই ছাঁটো আমি কেনেধৰণে চাব পাৰোঁ যে আমি যদি এখন ৱাল হয় ৱালত আমি এনেধৰণে ছাঁটো দেখা পাম ঠিক আছে পদাৰ্থটোৰ ওপৰত পৰা ছাঁখিনি ঠিক আছে এতিয়া কি হৈছে চোৱা আন্ধাৰ কোঠা এটাত মমবাতি এডাল জ্বলাই এই পৰীক্ষাটোৰ কথাই কৈছে যে মেজ এখনৰ ওপৰত থোৱা আৰু এখন বগা কাগজত তাৰ পৰা অলপ আঁতৰত এডাল ষ্টেণ্ডত লগাই থোৱা এতিয়া মমবাতি আৰু কাৰ্ডবৰ্ডৰ মাজত বিভিন্ন বস্তু যেনে কলম পেঞ্চিল ৰবৰ ট্ৰেচিং পেপাৰ গিলাচ আদি ৰাখি ছাঁবোৰ পৰ্যবেক্ষণ কৰা এতিয়া প্ৰত্যেকটো বস্তুৰ কাৰণে ছাঁবোৰ বেলেগ বেলেগ হ'ব অস্বচ্ছ বস্তুবোৰৰ আন্ধাৰ অঞ্চল বা ডাঠ ছাঁ দেখিবলৈ পোৱা যায় ইষত স্বচ্ছ বস্তুৰ অনুজ্জ্বল ছাঁ আৰু আনকি কিছুমান স্বচ্ছ বস্তুৰ ক্ষেত্ৰত ধূসৰ ছাঁ দেখা যায় স্বচ্ছ যদি বস্তুটো স্বচ্ছ হয় ছাঁটো স্পষ্ট নহ'ব অকণ ধূসৰ হ'ব ঠিক আছে আৰু যদি অস্পষ্ট হয় এটা সম্পূৰ্ণ স্পষ্ট ছাঁ দেখিবলৈ পাবা ঠিক আছে ইয়াৰ পিছত এটা ক্ৰিয়াকলাপ তোমালোকৰ কাৰণে আগবঢ়াইছে কি কৈছে যে এতিয়া যিকোনো এটা বস্তু ধৰি লোৱা পেঞ্চিল এডাল প্ৰথমে এখন টেবুলৰ ওপৰত এক নিৰ্দিষ্ট ঠাইত ৰাখা মমবাতিডাল প্ৰথমতে কাৰ্ডবৰ্ডখন বা পৰ্দাখনৰ ওচৰলৈ আৰু তাৰ পৰা পাছত আঁতৰলৈ নিয়া ছাঁৰ আকৃতিৰ কিবা পৰিৱৰ্তন মন কৰিছানে নিশ্চয় পৰিৱৰ্তন হ'ব আমি যদি বস্তুটোৰ ওচৰলৈ নিওঁ ছাঁটো বেলেগ হ'ব আৰু আঁতৰলৈ নিলেও ছাঁটো বেলেগ হ'ব কি হ'ব পেঞ্চিলডাল কাৰ্ডবৰ্ডৰ ওচৰলৈ আৰু পিছত দূৰলৈ নিয়া আৰু ছাঁ পৰ্যবেক্ষণ কৰা আৰু এইবাৰ কাৰ্ডবৰ্ডখন আঁতৰাই দি চোৱা তোমাৰ পৰ্যবেক্ষণ তালিকা 4.2 লিপিবদ্ধ কৰিব দিছে 4.2 এই তালিকাখনত কৈছে যে পেঞ্চিলডাল কাৰ্ডবৰ্ডৰ ওচৰলৈ আনিলে কি হ'ব আৰু মানে তুমি ডাঙৰ দেখিবানে সৰু দেখিবানে নে কোনোবা ৰঙৰ পৰিৱৰ্তন দেখিবানে সুধিছে পেঞ্চিলডাল মমবাতিৰ ওচৰলৈ নিলে কি দেখিবা কাৰ্ডবৰ্ডখন গুচাই দিলে কি দেখিবা তুমি প্ৰেক্টিকেল কৰি চোৱা যদি তোমালোকে স্পষ্টকৈ বুজি পাবা আৰু এনেও তোমালোকে অকণমান অনুমান কৰিব নিশ্চয় পাৰিছাই যে আমি কি গম পাম তাৰ পৰা যে ছাঁ হ'ল যিকোনো এটা বস্তুৱে পোহৰৰ গতিপথত বাধা সৃষ্টি কৰা আন্ধাৰ অংশ ওপৰৰ ক্ৰিয়াকলাপটোৰ পৰা আমি সিদ্ধান্ত ল'ব পাৰোঁ যে ছাঁ গঠন হ'বৰ বাবে আমাক এটা পোহৰৰ উৎস এবিধ অস্বচ্ছ বস্তু আৰু এখন পৰ্দাৰ প্ৰয়োজন হয় এনে পৰ্দাৰ উদাহৰণ হ'ল বেৰ ভূপৃষ্ঠ আদি বেৰত ভূপৃষ্ঠত আমাৰ শৰীৰৰ ছাঁ আমিতো দেখা পাওঁ লাইটৰ পোহৰত নহয় জানো বা সূৰ্যৰ পোহৰত হয়নে
ছাঁৰ গঠন চাই আমি এবিধ বস্তুৰ প্ৰকৃত আকাৰ আৰু আকৃতি ধৰিব নোৱাৰোঁ, কাৰণ ছাঁটো যদিহে পোহৰৰ উৎসৰ ওচৰত থাকে তেনেহ'লে ডাঙৰ হয়, যদি যিমানে আঁতৰত থাকে সিমানে সৰু হয়। কিন্তু আমি ছাঁটো দেখিলেই পতককৈ অনুমান কৰি সেই তাৰ আকৃতি কেনেকুৱা আমি পতককৈ ক'বলৈ অকণমান অসুবিধা হয়। এতিয়া কৈছে ছাঁৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ছাঁ সদায় পোহৰ উৎসৰ বিপৰীত দিশত গঠন হয়। আমি গম পাইছোঁ এই পোহৰ থাকে যোনফালে তাৰ বিপৰীত দিশত ছাঁ উৎপন্ন হৈছে, দেখিছা? উৎসৰ অৱস্থানৰ পৰিৱৰ্তন হ'লে ছাঁৰ আকাৰ আৰু আকৃতি দুয়োটাই পৰিৱৰ্তন হয়। উৎসটো যদি আঁতৰত থাকে ছাঁ সৰু হ'ব, যদি ওচৰত থাকে ছাঁ ডাঙৰ হ'ব। এতিয়া মনত পেলোৱাচোন, যেতিয়া সূৰ্য পূব দিশত উদয় হয় ছাঁটো দীঘলীয়া হয়, যিমানে আহি দুপৰীয়া মূৰৰ ওপৰত পায়হি ওচৰ চাপি আহে আৰু ছাঁটো সৰু হয়। আকৌ যেতিয়া পিছবেলালৈ দূৰলৈ গুচি যায় তেতিয়াও ছাঁটো লাহে লাহে দীঘল হৈ ডাঙৰ হৈ গৈ থাকে। বস্তুৰ অৱস্থানৰ পৰিৱৰ্তন হ'লেও ছাঁৰ পৰিৱৰ্তন হয়। বস্তু ৰখা যদি আমি বস্তুটো আমি বেলেগ জেগাত ৰাখোঁ তেনেহ'লে ছাঁৰো পৰিৱৰ্তন হ'ব। ডাঙৰ পোহৰৰ উৎস যেনে সূৰ্যৰ পৰা অহা পোহৰ পৰি সৃষ্টি হোৱা ছাঁৰ মাজৰ অংশটো ঘন ক'লা আৰু তাৰ চাৰিওফালে আগুৰি থকা অংশক আংশিকভাৱে পাতল ক'লা হোৱা দেখা যায়। বুজি পালানে? ডাঙৰ পোহৰৰ উৎস যেনে সূৰ্যৰ পৰা অহা পোহৰ পৰি সৃষ্টি হোৱা ছাঁৰ মাজৰ অংশটো ঘন ক'লা হয়, ক'লা ৰং ডাঠ ক'লা হয় আৰু তাৰ চাৰিওফালে আগুৰি থকা অংশটো আংশিকভাৱে পাতল ক'লা হয়। মাজত হয় ঘন ক'লা আৰু ছাইডত হয় আংশিকভাৱে পাতল ক'লা। ঠিক আছে, মনত ৰাখিবা। তোমালোকৰ ছাঁৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যকেইটা পৰীক্ষাত আহিব পাৰে, তোমালোকে এনেধৰণে মনত ৰাখি থবা। ঠিক আছে, ছাঁৰ সৈতে ধেমালি কৰিছে চোৱা। হাতেৰে বেলেগ বেলেগ ভংগীমা কৰি ছাঁবিলাক সৃষ্টি কৰিছে চোৱা। সকলোতে বেলেগ বেলেগ হৈছে, জীৱ জন্তু বা চৰাই উৰি থকা এনেধৰণৰ বেলেগ লাগিছে নহয় জানো? দেখুওৱাৰ দৰে পোহৰ উৎসটোৰ সন্মুখত মানে লাইটটোৰ সন্মুখত যদি তোমালোকে দিয়া তাৰ উল্টা ফালে বেৰত কি হ'ব, এনেকুৱা ধৰণৰ ছাঁ সৃষ্টি কৰিব পাৰিবা। তুমি বন্ধু বান্ধৱী অথবা ভাই ভনীক তুমি এনেকৈ কৰি দেখুৱাবাচোন, তেওঁলোকে বৰ আমোদ পাব। গম পাইছা? এতিয়া চোৱাচোন, এতিয়া কি কৰিছে, ৰাতিপুৱা দুপৰীয়া আবেলি সূৰ্যৰ পোহৰত গঠন হোৱা ছাঁৰ দৃশ্য মই তোমালোকক ইতিমধ্যে কৈ আহিছোঁ। চোৱা, ৰাতিপুৱা সময়ত আঁতৰত থাকে কাৰণে ছাঁটো ইয়াৰ পৰা সূৰ্যৰ পোহৰ পৰি ছাঁটো ইমান দীঘল হৈছে, দেখিছা? লাহে লাহে ওপৰলৈ আহি থাকিলে ছাঁটো ছুটি হৈ গৈছে। একেবাৰে ওপৰত থাকিলে ছাঁটো একেবাৰে নাইকিয়া হয়। তাৰ পৰা সিয়ে যদি দূৰলৈ আঁতৰি গৈ থাকে ছাঁটো আকৌ লাহে লাহে দীঘল হৈ হৈ সেই ৰাতিপুৱাৰ দৰে সম্পূৰ্ণ এটা বিপৰীত দিশত ছাঁ সৃষ্টি হয়। ইয়াতে তোমালোকে দিশটো বুজিব পাৰিছানে? এইটো পূব, পশ্চিম, উত্তৰ, দক্ষিণ, হয়নে? পূব দিশৰ পৰা গৈ গৈ এইফালে পশ্চিম দিশলৈকে সূৰ্যটো গৈছেগৈ। তেনেধৰণে বেলেগ বেলেগ ধৰণে ছাঁ পাইছোঁ। কোনো বস্তুৰ ওপৰত সূৰ্যৰ পোহৰ পৰাৰ ফলত সৃষ্টি হোৱা ছাঁৰ দৈৰ্ঘ্য আৰু দিশ দিনৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ হয়। পৃথিৱীৰ গতিৰ লগে লগে আকাশত সূৰ্যৰ অৱস্থান সলনি হোৱা যেন লাগে, হয়নে? পৃথিৱীৰ গতিৰ লগে লগে আকাশত সূৰ্যৰ স্থানটো সলনি হোৱা যেন লাগে। কোনো বস্তুৰ ছাঁ ৰাতিপুৱা আৰু আবেলি আটাইতকৈ দীঘল আৰু দুপৰীয়া আটাইতকৈ চুটি হয়। আমি ইতিমধ্যে গম পাই আহিছোঁ যে ৰাতিপুৱা আৰু আবেলি দীঘল হয় আৰু দুপৰীয়া হ'লে কিন্তু সি চুটি হয়। ঠিক আছে, এতিয়া চোৱা, ইয়াৰ পিছত আছিলে বহুমুখী দৃষ্টিভংগী। প্ৰাক ঐতিহাসিক যুগৰ গুহাবাসী মানুহৰ মাজত পুতলা নাচৰ কৌশলে জন্ম লাভ কৰিছিল বুলি অনুমান কৰা হয়। বুৰঞ্জীৰ পৰা জনা গৈছে যে ছাঁ পুতলা নাচ আটাইতকৈ পুৰণি পুতলা নাচ। অসমতো ছাঁ পুতলা নাচৰ পৰম্পৰা অতি প্ৰাচীন বুলি গৱেষকসকলে অনুমান কৰে। ছাঁ পুতলাৰ জৰিয়তে বিভিন্ন সামাজিক, বুৰঞ্জীমূলক, পৌৰাণিক উপাখ্যান প্ৰদৰ্শন কৰা হয়। মহাপুৰুষ কেইজনাৰ জীৱনৰ বিভিন্ন কাহিনীৰ আধাৰতো নাট প্ৰদৰ্শন কৰা হয়। এখন বগা পৰ্দাৰ পিছফালে এই পুতলাবোৰ ৰাখি পুতলাবোৰক শক্তিশালী পোহৰ নিক্ষেপ কৰি এইবোৰক ছাঁৰ দ্বাৰা অভিনয় প্ৰদৰ্শন কৰা হয়। এতিয়া 2011 চনৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত পুতলা নাচ মহোৎসৱত প্ৰদৰ্শিত হোৱা ছাঁ পুতলা নাচৰ এটা অংশ দিছে চোৱা। ইয়াতে ভাৱৰীয়া আৰু শংকৰদেৱ পুতলা নাচত আমি ধৰিবই পাৰিছোঁ যে ভাৱৰীয়াসকলৰ দৃশ্য। ঠিক আছে, ইয়াতে তেনেধৰণে ছাঁৰ সহায়তে এখন ভাওনা, এখন বুৰঞ্জীমূলক উপাখ্যান বা পৌৰাণিক কাহিনী ৰাইজৰ মাজত তুলি ধৰে। তেনেহ'লে চোৱাচোন, সেই প্ৰতিফলন বা ছাঁৰ কথাটো ব্যৱহাৰ কৰি আগৰ দিনৰ পৰা কেনেধৰণে কথাবোৰ চলাই আহিছে নহয় জানো? এতিয়া পোহৰৰ প্ৰতিফলন বুলি আমি পাইছোঁ। ইয়াৰ পিছত চোৱা, পোহৰৰ প্ৰতিফলনৰ ওপৰত এটা ক্ৰিয়াকলাপ দিছে। টৰ্চ, ষ্টীল বা তীখাৰ কাঁহী এখন আৰু সমতল দাপনি এখন লোৱা।
এতিয়া কাঁহীখন বা দাপোনখনত টৰ্চৰ পোহৰ পেলাই দিলে দেখা পাবা যে টৰ্চৰ পোহৰ তোমাৰ ফালে ঘূৰি আহিছে। এনেকৈ ধাতুৰ পাত বা দাপোন আদিত পোহৰ পৰিবলৈ দি সেই পোহৰ যিকোনো পোহৰ নপৰা বেৰ আদিত পেলাব পাৰিবা। পকী বেৰ এখনত বল এটা মাৰি পঠিয়ালে কি হয়, বেৰখনত ঠেকা খাই বলটো পুনৰ মজিয়াৰ ফালে ঘূৰি আহে, হয়নে? এনেদৰে পোহৰো ঘূৰি আহে। কাঁহৰ ষ্টীলৰ কাঁহী, ধাতুৰ মিহি পাত অথবা সমতলত দাপোনখন ঘূৰাই ঘূৰাই তোমালোকে পোহৰৰ গতিপথ সলনি কৰি চোৱাচোন। আমি এখন হাতত যদি দাপোন লৈ লওঁ, দাপোনখন আমি ঘূৰাই থাকিলে সূৰ্যৰ পোহৰটো আমি বেলেগ বেলেগ জেগাত পোহৰটো ভিতৰলৈ আমি পেলাই চাওঁ, হয়নে নহয়? পোহৰৰ পৰা বস্তুবিধ বিভিন্ন ধৰণে ঘূৰাই তাৰ পৰা ঘূৰি অহা পোহৰ পৰ্যবেক্ষণ কৰা। তোমাৰ বন্ধু দুজনমানৰ লগত এই ক্ৰিয়াকলাপটো কৰি চোৱাচোন, কি যে আমোদজনক। ইয়াতে ছবিত তোমালোকক দেখাইছে, চোৱাচোন। এতিয়া ইয়াত কি কৈছে যে দাপোনত টৰ্চৰ পোহৰৰ প্ৰতিফলন হৈছে, দাপোনত গৈ টৰ্চৰ পোহৰৰ প্ৰতিফলন হৈ বান্ধৱী গাত পৰিছে। তাৰ পিছৰ চিত্ৰটোত কি দিছে, সূৰ্যৰ পোহৰ দাপোনৰ পৰা বেৰত পৰিছে। চোৱা, সূৰ্যৰ পোহৰ এনেকৈ আহি বেৰত পৰিছে, হয়নে? ইয়াকে প্ৰতিফলন বুলি কয়। ইয়াতে কৈছে যে ওপৰৰ ক্ৰিয়াকলাপবোৰ পৰ্যবেক্ষণ কৰিলে আমি দেখিবলৈ পাওঁ যে কিছুমান বস্তুৰ ওপৰত যেনে ধাতুৰ চিকমিকাই থকা পাত, দাপোন আদিত পোহৰ পৰিলে পোহৰৰ বিভিন্ন দিশ সলনি হয়। পোহৰৰ দিশৰ এই পৰিৱৰ্তনক প্ৰতিফলন বোলে। যে পোহৰ চোৱা, এটা দিশৰ পৰা আহি থকা পোহৰৰ দিশটো সলাই দিয়া হ'ল, ইয়াকে আমি প্ৰতিফলন বুলি ক'ব পাৰোঁ। ই পোহৰৰ এক ধৰ্ম। বেছিভাগ বস্তুৰে নিজৰ পোহৰ নাই। তোমালোকে পাঠ্যপুথিৰ এই পৃষ্ঠাটো কিদৰে দেখিবলৈ পাইছা? বেলেগৰ পোহৰতে দেখা পাইছোঁ, হয়নে? আমি লাইটৰ পোহৰত দেখা পাইছোঁ। গতিকে আমি পোহৰ কিতাপৰ পৃষ্ঠাত পৰি প্ৰতিফলিত হৈ তোমাৰ চকুত সোমোৱাৰ বাবে তুমি কিতাপখনৰ থকা পৃষ্ঠাবোৰ দেখিবলৈ পাইছা আৰু পৃষ্ঠাবোৰৰ আখৰবোৰ দেখিবলৈ পাইছা। এতিয়া মই তোমালোকক তেনেধৰণে পঢ়াই আছোঁ লাইটৰ পোহৰত, হয়নে? লাইটৰ ৰিফ্লেকশ্যন আহি মোৰ চকুত পৰিছে, প্ৰতিফলনটো আহি মোৰ চকুত পৰিছে, তেনেধৰণে আমি দেখা পাইছোঁ। ঠিক আছে? এতিয়া কৈছে যে পোহৰৰ প্ৰতিফলনৰ বিষয়ে বুজিবলৈ আমি এটা ক্ৰিয়াকলাপ কৰি চাওঁ, আহাচোন। এতিয়া কি ক্ৰিয়াকলাপ দিছে চোৱাচোন। এতিয়া ক্ৰিয়াকলাপ 4.6 কি কৈছে যে প্ৰথমে এখন ফণি লৈ ফণিখনৰ কেৱল এটা ফাঁক ৰাখি বাকীখিনি কলা কাগজেৰে মেৰিয়াই ল'বলৈ দিছে। আৰু টেবুলৰ ওপৰত ৰখা এখন বগা কাগজৰ ওপৰত ফণিখন লম্বভাৱে ৰাখা। এটা আন্ধাৰ কোঠাত টৰ্চ এটাৰ পৰা পোহৰ ফণিখনৰ ফাঁকৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া। আৰু ফাঁকৰ মাজেৰে পোহৰৰ ক্ষীণ ৰশ্মি এটা পাৰ হৈ ফণি আৰু টৰ্চটোৰ অৱস্থান মিলাই লোৱা। এতিয়া ফণিখন স্থিৰ অৱস্থাত ৰাখি পোহৰ ৰশ্মিৰ গতিপথত দাপোন এখন ৰাখা আৰু কি হয় পৰ্যবেক্ষণ কৰা। এতিয়া সেই দাপোনখন ৰাখিলে তুমি কি দেখিবা বাৰু? চোৱাচোন, এনেধৰণে কৰিবলৈ দিছে আমাক। বাকীখিনিত ক'লা কাপোৰ মাৰি এটা ফাঁক ৰাখি তাৰ মাজেৰে পোহৰটো পাৰ হৈ যাবলৈ দিছে। আৰু বিখনত চোৱা, পোহৰটো পাৰ হৈ গৈ এইফালে বগা কাগজত পৰি কেনেধৰণে ঘূৰি আহিছে। তুমি দেখিবা যে দাপোনখনত পৰা পোহৰৰ ৰশ্মিৰ গতিপথ সলনি হৈছে। গতিপথ ক'ত সলনি হৈছে? এই পিছৰ চিত্ৰটোত, হয়নে? এয়াই হৈছে দাপোনৰ প্ৰতিফলন। ফৰকাল বতৰত দাপোন এখন লৈ দাপোনত সূৰ্যৰ পোহৰ পৰিব দিয়া আৰু প্ৰতিফলিত পোহৰ কোনো এন্ধাৰ ঠাইত পৰিব দি চোৱাচোন। আমি বাহিৰত যদি দাপোনখন লৈ লওঁ, ভিতৰলৈ আমি আন্ধাৰ হৈ থাকে, ভিতৰত আমি তেনেধৰণৰ পোহৰ দেখা পাওঁ, হয়নে নহয়? এতিয়া চোৱাচোন, ইয়াৰ পিছত আকৌ কি কৈছে? কৈছে যে ক্ৰিয়াকলাপ 4.7 কৈছে যে আমি মাত্ৰ পোহৰৰ এটা ক্ষীণ ৰশ্মিৰে প্ৰতিফলন পৰ্যবেক্ষণ কৰিলোঁ। একেধৰণৰ আন এটা পৰীক্ষা তোমালোকে ঘৰত কৰি চাব পাৰা। ফণি এখন ইয়াত দেখুওৱাৰ ধৰণে ফণিৰ সহায়ত পোহৰৰ প্ৰতিফলন কেনেকৈ কৰিছে, এখন ফণিৰ ইয়াত দেখুওৱাৰ দৰে স্থিৰ কৰি লোৱা, মানে ৰাখি ল'ব দিছে। আৰু চিত্ৰত দেখুওৱাৰ দৰে অলপ আঁতৰত এখন দাপোন ৰাখা। আৰু কি হৈছে চোৱা, দাপোন আৰু ফণিখন এখন কাগজৰ ওপৰত থোৱা। দাপোন আৰু ফণিখন এখন কাগজৰ ওপৰত ৰাখিবলৈ দিছে। আৰু কি হৈছে যে এতিয়া টৰ্চৰ পোহৰ ফণিখনৰ মাজেৰে পাৰ হৈ যাবলৈ দিলে। চোৱা, টৰ্চৰ পোহৰ এনেকৈ আহি কাগজৰ ওপৰত আকৌ প্ৰতিফলন হৈ পোহৰ পৰিছে। এনেধৰণে আহি এনেধৰণে পোহৰটো গুচি গৈছে, প্ৰতিফলন হৈছে, হয়নে নহয়? ইয়াৰ পিছত বাৰু কি দিছে? তোমালোকে জানানে যে পোহৰৰ প্ৰতিফলন ধৰ্মৰ বাবে আমি চন্দ্ৰৰ পৰা পোহৰ পাওঁ। আচলতে সূৰ্যৰ পোহৰ চন্দ্ৰপৃষ্ঠত পৰি
পৃথিৱীলৈ প্ৰতিফলিত হয় বাবে আমি চন্দ্ৰটো দেখিবলৈ পাওঁ হয়নে এতিয়া চোৱা ইয়াত এটা কথাটো হৈছে যে কি পোহৰৰ প্ৰতিফলনৰ ক্ষেত্ৰত বস্তু এটাৰ পৃষ্ঠখনৰ ওপৰত মানে ভূমিকা আছে গুৰুত্বপূৰ্ণ ভূমিকা আছে যি পৃষ্ঠৰ পৰা পোহৰ প্ৰতিফলিত হয় আৰু সেইখনক প্ৰতিফলক বুলি কোৱা হয় হয়নে এতিয়া এইখন চোৱা মসৃণ এখন দিছে আৰু এখন খহটা পৃষ্ঠ দিছে মসৃণ পৃষ্ঠত পোহৰ প্ৰতিফলন বেছিকৈ হয় কিছুমান পৃষ্ঠ মসৃণ আৰু কিছুমান খহটা মসৃণ পৃষ্ঠৰ ক্ষেত্ৰত পৃষ্ঠখনৰ পৰা আটাইখিনি পোহৰ এটা দিশত প্ৰতিফলিত হয় এনে প্ৰতিফলনক নিয়মিত প্ৰতিফলন বুলি কোৱা হয় চোৱা ইয়াত পোহৰ পৰিলে সকলো ফালেই সি জিলিকি উঠিব সকলো ফালেই সি প্ৰতিফলন হ'ব সকলো ফালেই সি যাবলৈ বিচাৰিব গতিকে ইয়াক নিয়মিত প্ৰতিফলন বুলি কোৱা হৈছে দাপোন ষ্টেইনলেছ ষ্টীল আৰু নিদাক তীখাৰ বাচন বৰ্তনৰ উপৰিভাগ এই উপৰিভাগত আমি এটা নিয়মিত প্ৰতিফলন দেখা পাওঁ ঠিক আছে এতিয়া চোৱাচোন আকৌ তাৰ পিছত কি কৈছে খহটা পৃষ্ঠৰ ক্ষেত্ৰত বেলেগ বেলেগ দিশত পোহৰৰ ৰশ্মি প্ৰতিফলিত হয় এনে প্ৰতিফলনক অনিয়মিত প্ৰতিফলন বোলে আমাৰ চাৰিওফালে বেছিভাগ বস্তুৰ ক্ষেত্ৰত এনে ধৰণৰ অনিয়মিত প্ৰতিফলন দেখিবলৈ পাওঁ ইয়াতে যেহেতু খহটা হৈছে বা সেইকাৰণে খহটা পৃষ্ঠখনৰ পৰা চাৰিদিশে সমানে প্ৰতিফলন কিন্তু সৃষ্টি কৰিব নোৱাৰে এই অনিয়মিতভাৱে কৰে বা কোনোবা ফালে অলপ বেছিকৈ প্ৰতিফলিত হ'ব কোনোবা এটা দিশত অলপমান কমকৈ প্ৰতিফলিত হ'ব হয়নে সেইকাৰণে আমি অনিয়মিত প্ৰতিফলিত বুলি ক'ব পাৰোঁ ঠিক আছে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই ভিডিঅ'টোত ইমানলৈকে বুজালোঁ ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকক পিছৰখিনি বুজাবলৈ চেষ্টা কৰিম আৰু কিবা যদি বুজিবলগীয়া থাকে কমেণ্ট যোগে জনাব পাৰিবা ঠিক আছে